জয় হিন্দ সবৰমানবিসকল এটা বহুতে ইম্পৰ্টেন্ট আপডেট লৈ আহিছো আপোনালোকৰ মাজলৈ এছএছসি জিডি কনষ্টেবলৰ বাবে আহিছে এটা বহুতে ভাল খবৰ যোনসকল কেণ্ডিডেটে এছএছসি জিডি কনষ্টেবল বিএছএফ সিআইএছএফ সিআৰপিএফ এছএছএফ এছএছবি আইটিবিপিএন আসাম ৰাইফল এক্সামৰ বাবে তৈয়াৰী কৰিছে বা ৰিসেন্ট 26000 পদত যদি এক্সাম দিছে তেতিয়ালে আপোনালোকৰ কাৰণে আহিছে এটা বহুতে ভাল খবৰ এই ভাল খবৰৰ ভিডিঅ'ৰ জৰিয়তে ফুল ডিটেইলছ সহকাৰে আপোনালোকক জনাম ভিডিঅ সম্পূৰ্ণৰূপে চাই থাকিব আৰু বহু কেণ্ডিডেটে মোক খুদি আছে এছএছসি জিডি কনষ্টেবল 26000 পদৰ ফিজিক্যাল টেষ্টৰ বাবে ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব বা ফিজিক্যাল টেষ্ট কেতিয়া অনুষ্ঠিত হ'ব সকলোবিলাকৰ তথ্য ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি হে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হ'ব বিচাৰে তেতিয়ালে জয়েন হৈ লওক তাত যিকোনো ধৰণৰ আপডেট আপোনালোকে আগতীয়াকৈ পাব ভিডিঅ' ডেসক্ৰিপচনৰ WhatsApp গ্ৰুপৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে জয়েন হৈ লব পাৰিব এতিয়া এছএছসি জিডি কনষ্টেবলৰ বাবে যেটো ভাল খবৰ আহিছে ভাল খবৰটো আপোনালোকক জনাবলৈ বিচাৰিছো এই খবৰটো আমাৰ অসমৰ কেণ্ডিডেট বিলাকৰ কাৰণে এটা বহুতে ভাল খবৰ 2023 চনত এছএছসি জিডি কনষ্টেবলৰ বাবে প্ৰায় 50000 ভ্যাকেন্সি মুকলি কৰা হৈছিল আৰু সেই ভ্যাকেন্সিখিনিত আমাৰ অসমৰ বহু কেণ্ডিডেট সিলেকশন হৈছিল আৰু সেই ভ্যাকেন্সিখিনি কাৰণে বাহিৰৰ কেণ্ডিডেট আহি পিনে অসমৰ ডকুমেন্টস বনাই পিনে অসমত ইন্টাৰভিউ দি পিনে বাহিৰৰ কেণ্ডিডেট বহুত সিলেকশন হৈছিল ইউপি বিহাৰ আৰু 2024 চনতো এনেকুৱা ধৰণৰ বহুত খেলিমেলি হৈ গৈছিল আপোনালোকে গম পাইছিলে এক্সামৰ সময়ত বাহিৰৰ ইউপি বিহাৰ কেণ্ডিডেট আহি পিনে আমাৰ অসমত এক্সাম দিব বিচাৰিছিল কিছুমানক বহুতক ধৰা পৰিলে আৰু কিছুমানক ধৰিব নোৱাৰিলে আৰু তাৰ পিছত বহু খেলিমেলি হৈ গল ডিপাৰ্টমেন্টলৈ খবৰ দিলে যেনেকুৱা ধৰণৰ বহুত খেলিমেলি হৈ গৈছিল তাৰ পিছত 2023 চনত যিমানখিনি সিলেকশন হৈছিল কেণ্ডিডেট অসমৰ পৰা 2023 চনত এছএছসি জিডি কনষ্টেবলত সিলেকশন হোৱা সকলোবিলাকৰ ডকুমেন্টস চেক কৰিলে চেক কৰাৰ পিছত যোনসকল কেণ্ডিডেট অসমৰ মেইন বাসিন্দা তেওঁলোকৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব কোনো কাৰণ নাই তেওঁলোকৰ অৰিজিনেল ডকুমেন্টস অসময় হ'ব আৰু যোনসকল কেণ্ডিডেটে ইলিগেল কৰি পিনে অসমৰ ডকুমেন্টস বনাইছিলে ইউপি বিহাৰ তেওঁলোকৰ কাৰণে আহি গ'ল এটা বহুতে বেয়া হ'ব ডকুমেন্টস বিলাক চেক কৰিলে চেক কৰাৰ পিছত তেওঁলোক অৰিজিনেল বাসিন্দা হৈছে ইউপি বিহাৰ এটা তেওঁলোকক আজি ডেটত 2 জুন 2024 আজি ডেটত ৰাজস্থানৰ বিএছএফ চেণ্টাৰ পৰা 20 জন কেণ্ডিডেটক ঘৰলৈ পঠিয়াই দিয়া হৈছে 7 মাহ ট্ৰেইনিং কৰিছিল কিন্তু এতিয়া তেওঁলোকক ধৰা পৰিলে যে তেওঁলোকে হয় অৰিজিনেলি তেওঁলোকে ইউপি বিহাৰ কিন্তু অসমৰ ডকুমেন্টস বনাই পিনে তেওঁলোকে ইন্টাৰভিউ দি পিনে তেওঁলোকে সিলেকশন হৈছিল তেওঁলোকক আজি ডেটত ঘৰলৈ পঠিয়াই দিয়া হৈছে ৰাজস্থান বিএছএফ চেণ্টাৰ পৰা 20 জন কেণ্ডিডেট এটা বহুতে ভাল খবৰ কাৰণ তেওঁলোকে বহুত কান্দিছে বুলি কৈছে কাৰণ তেওঁলোকে বেয়া কাম কৰিছে কাৰণে আজি পস্তাব লগা হৈছে তেওঁলোকে ইলিগেল কাম কৰি পিনে অসমত যিমিলা ভ্যাকেন্সি আছিল সেই ভ্যাকেন্সি বিলাক হয়তো খাইছিল আজি ডেটত তেওঁলোকক হয়তো ঘৰলৈ পঠিয়াই দিয়া হৈছে এটা বহুতে ভাল খবৰ আৰু এতিয়া ৰিসেন্ট অসমৰ এছএছসি জিডি কনষ্টেবলৰ 2024 চনত প্ৰায় বহু কেণ্ডিডেট বিহাৰ বা ইউপি পৰা আহিছিল তেওঁলোকক হয়তো ধৰিলে আৰু যোনসকলক ধৰিব নোৱাৰিলে তেওঁলোককো এতিয়া ভালকে ডকুমেন্ট চেক কৰিব ডকুমেন্ট চেক কৰাৰ পিছত তেওঁলোকক ফসি যাব আমাৰ অসমৰ কেণ্ডিডেট বিলাকে কোনো ধৰণৰ চিন্তা কৰিব কোনো কাৰণ নাই এতিয়াৰ পৰা আপোনালোকে নিশ্চিন্ত থাকক কাটঅফ হয়তো কমে যাব আগৰ হয়তো কাটঅফ এই কাৰণে বেছি যায় কাৰণ ইউপি বিহাৰ কেণ্ডিডেট বিলাকে আহি পিনে আমাৰ অসমৰ ভ্যাকেন্সি বিলাকত ইন্টাৰভিউ দিয়াৰ পিছত তেওঁলোকে হাই মাৰ্ক পায় মাৰ্ক পোৱাৰ পিছতে আমাৰ অসমত কাটঅফ বেছি বাঢ়ি যায় আৰু সেইবিলাক যদি সাফা কৰি দিয়ে তেতিয়াহলে আমাৰ অসমত নিচে কম কাটঅফ যাব চিন্তা কৰিব কোনো কাৰণ নাই আৰু ফিজিক্যাল টেষ্টৰ ৰিজাল্ট হয়তো এটোৰ বাবে হয়তো অলপ দেৰি হ'ব পাৰে যে তেওঁলোকৰ হয়তো ডকুমেন্টস বিলাক হয়তো ভালকে চেক কৰিব আৰু এতিয়া হয়তো কাটঅফৰ আগতেই যদি কেনেবাকে যদি হেবিলাক ৰিমুভ কৰি দিব পাৰে ইউপি বিহাৰ তেতিয়াহলে আমাৰ অসমৰ লৰাবিলাকৰ কাৰণে এটা বহুতে ভাল খবৰ হ'ব আৰু ইয়াৰ ফিজিক্যাল টেষ্ট হয়তো জুলাই আগষ্ট মানতে আপোনালোকে ধৰি লওক ভালকে আপোনালোকে তৈয়াৰী কৰি থাকক যদি এটা আপোনালোকে ৰিটেন এক্সামত ভাল মাৰ্ক পাইছে তেতিয়াহলে আপোনালোকে ফিজিক্যাল টেষ্টৰ বাবে আপোনালোকে ভালকে তৈয়াৰী কৰিলে আপোনালোকৰ কাৰণে নিজৰ কাৰণে ভাল হ'ব আৰু এছএছসি জিডি কনষ্টেবলৰ নিউ ৰিক্ৰুটমেন্ট 2024 চন 27 আগষ্ট তাৰিখে আহিব তাৰ বাবে আপোনালোকে ভালকে তৈয়াৰী কৰক সো এটা আছে যদি ভিডিঅটো ভাল পালে সকলো বন্ধু-বান্ধৱীক যাতে ভিডিঅটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ